নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকিব ভিডিঅ'টো। ৰূপো এখন আহি আছে বন্ধুসকল, চাব আপোনালোকক। মই সম্পূৰ্ণ ভিডিঅ'টি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। লাহে লাহে অলপ শ্ল' কৰি আহি আছে, যিহেতুকে ষ্টেচনটো পালেহি আহি এতিয়া ভিতৰলৈ সোমাব আৰু চাবচোন, চাই থাকিব। এয়া লাহে লাহে গৈ আছে। সম্পূৰ্ণ ভিতৰলৈ সোমাই যায়। এয়া দেখিছেনে আপোনালোকে? তাৰ পৰা আকৌ মানুহবোৰ লিফ্টেৰে তললৈ নামি আহে। এইফালে আমি একেবাৰে তলৰ পৰা আপোনাক ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। আকৌ ৰিটাৰ্ণ যাবলৈ ওলাইছে বন্ধুসকল। ইয়াৰ কেপাচিটি 30 জন, কিন্তু তেওঁলোকে এতিয়া 24 জন লৈ পেলাই গৈ আছে, অহা যোৱা কৰি আছে। এতিয়া বৰ্তমান 24 জনৰ তেওঁলোকে অনা নিয়া কৰি আছে, 24 জনক। বন্ধুসকল, ইয়াৰ টিকেট প্ৰাইচ 100 টকা। এবাৰ ইপাৰৰ পৰা সিপাৰলৈ 100 টকা, আপোনাৰ অহা যোৱা 200 টকা। আৰু আপুনি টিকেটটো কাটি প্ৰায় 10 মিনিট সময় ৱেইট কৰিব লগা হৈ যায় কাউণ্টাৰত, কাৰণ ৰোপৱে বৰ্তমান এখনেই হয়। এইখনে গৈ পেলাই আকৌ সিফালৰ পৰা ঘূৰি আহোঁতে প্ৰায় 10-15 মিনিট সময় আপোনালোকে ৱেইট কৰিব লাগিব। আৰু বন্ধুসকল, উমানন্দ মন্দিৰটো আপোনালোকে ওপৰৰ পৰা ধুনীয়াকৈ দেখিবলৈ পাব। যদিও ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি দিব নাপাহৰিব। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম। এতিয়া